নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰলৈ স্বাগতম জনাইছো ভিডিঅটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰোঁ আপোনালোকে ভিডিঅবোৰ সম্পূৰ্ণ চাব বহুতে ভিডিঅটো স্কিপ কৰি চাই কাৰণে বুজি নাপায় আৰু কেনেকৈ এপ্লাই কৰিব লাগে কাৰণে গম নাপায় আপোনালোকে যেনেকৈ তেনেকৈ বায়োডাটা পঠিয়ালে আপোনালোকক সিলেক্ট নকৰিব শৰ্টলিষ্ট নকৰে গতিকে আপোনালোকে অকমান সময় উলাই কিনে আপোনালোকে এনে হলেতো চাকৰি বিচাৰি অতত ঘূৰি ফুৰে গতিকে আপোনালোকে বেলেগত ঘূৰি ফুৰাতকৈ আপোনালোকে 10 মিনিট সময় উলাই কিনে ভিডিঅটো সম্পূৰ্ণ চাওক তেতিয়াহে বুজি পাব আৰু মই আজি ভিডিঅটো আৰম্ভ কৰোঁ সো আজিও বহুতখিনি ভ্যাকেন্সি ওলাইছে সো মই দেখুৱাই যাম এটা এটাকে আপোনালোকে চাই যাব আজিৰ যেটো প্ৰথম ভ্যাকেন্সি মুকলি হৈছে হেতু হল আপোনালোকৰ হিন্দুৱেৰ এপ্লায়েন্সৰ পৰা আহিছে আপোনালোকৰ পোষ্ট হৈছে ইয়াতে আপোনালোকৰ সেলস এক্সিকিউটিভৰ পোষ্ট হয় মেল আৰু ফিমেল দুটা এপ্লাই কৰিব পাৰিব আপোনালোকৰ এটো জানে হিন্দুৱেৰ এটা ভাল ডাঙৰ কোম্পানী হয় ইয়াতে আপোনালোকৰ সেলসৰ জব হয় এটো আপোনালোকৰ যিবোৰ শোৰুম থাকে এই শোৰুমত থাকিব লাগিব তাতে কাস্টমাৰ আহিব আপোনালোকৰ প্ৰডাক্ট সেল কৰিব লাগিব হিন্দুৱেৰ এপ্লায়েন্সৰ প্ৰডাক্ট বিলাক সেল কৰিব লাগিব সো ইয়াতে আপোনালোকৰ লোকেশন এটো গুৱাহাটীৰ কাৰণে হ'ব আৰু আপোনালোকৰ ফিক্স স্যালাৰি থাকিব তাৰ লগতে আপোনালোকক ইনসেন্টিভ দিব সেলছত ইনসেন্টিভ ভাল ইনসেন্টিভ থাকে আৰু আপোনালোকৰ টাৰ্গেট দিব আৰু স্কোপ অফ প্ৰমোশন বুলি দিয়া আছে আপোনালোকৰ প্ৰমোশনৰো অপচন আছে ইয়াতে যদি 2 বছৰ মান যদি ভালকে কাম কৰিব পাৰে আপোনালোকৰ প্ৰমোশনো হ'ব আপোনালোকৰ ইয়াতে সেলস এক্সিকিউটিভৰ কোৱালিফিকেশন লাগিব ইয়াতে দিয়া আছে চাওক HSLC অনৱাৰ্ডছ মানে ক্লাছ 10 পাছৰ জব হয় এটো আপোনালোকে যদি অকল মেট্ৰিক পাছ হয় এপ্লাই কৰিব পাৰিব ইয়াতে দিয়াই আছে কোম্পানী ফালৰ পৰা দিছে এটো মই দিয়া নাই এটো কোম্পানী ফালৰ পৰা দিছে HSLC অনৱাৰ্ডছ বুলি মানে HSLC ক্লাছ 10 পাছ যদি হয় আপোনালোকে এপ্লাই কৰিব পাৰিব কোনোবা হায়াৰ সেকেন্ডাৰী পাছ হলে এপ্লাই কৰিব পাৰিব কাৰোবাৰ যদি গ্ৰেজুৱেচন আছে তথাপিও এপ্লাই কৰিব পাৰিব ইয়াতে মিনিমাম কোৱালিফিকেশন ক্লাছ 10 পাছ হলে হল আৰু আপোনালোকে এতিয়া ইন্টাৰভিউৰ কাৰণে কেনেকৈ কোড যাব লাগিব চাও ইয়াত দিয়া আছে ইন্টাৰভিউ হ'ব 29 আৰু 30 জানুৱাৰী মানে আপোনালোকৰ অহাকালি আৰু পৰহি দিনা ইন্টাৰভিউ হ'ব আৰু ইন্টাৰভিউৰ আপোনালোকৰ লোকেশনটো যদি জানিব বিচাৰে আপোনালোকে এই মোবাইল নম্বৰটোত কল কৰি ল'ব ইয়াতে লোকেশনটো মেনশন কৰা নাই যেহেতু গম নাপাম তো মোবাইল নম্বৰ দিয়া আছে মোবাইল নম্বৰত আপোনালোকে কল কৰি ল'ব অহাকালি ৰাতিপুৱা কল কৰিব আজি এতিয়া কল নকৰিব অহাকালি ৰাতিপুৱা কল কৰিলে আপোনালোকৰ লোকেশনটো তেওঁলোকে জনাই দিব সো এটো এপ্লাই কৰিব সোনকালে এটো আছিল 1 নম্বৰ জব আৰু আজি 2 নম্বৰ যেটো জব হেতু হল আপোনালোকৰ মেডিকেল ৰিপ্ৰেজেন্টেটিভৰ পোষ্ট হয় এটো এটা আপোনালোকৰ 50 ইয়াৰ ওল্ড ওয়েল এস্টাবলিশড ফাৰ্মাসিউটিক্যাল কোম্পানী হয় তো আপোনালোকৰ মেডিকেল ৰিপ্ৰেজেন্টেটিভৰ পোষ্ট হয় আৰু এইটো পোষ্টৰ কাৰণে আপোনালোকৰ 3 পৰা 4 বছৰ এক্সপেৰিয়েন্স লাগিব মেডিকেল ৰিপ্ৰেজেন্টেটিভত কাম কৰা আৰু লোকেশন হ'ব আপোনালোকৰ তেজপুৰ হেডকোৱাৰ্টাৰ মেইল দিয়া আছে আৰু কন্টাক্ট নম্বৰ দিয়া আছে মেইলত বায়োডাটা পঠিয়াব কন্টাক্ট নম্বৰত কিবা কনফিউজন থাকিলে ফোন কৰি ল'ব আৰু ইয়াৰ লাষ্ট ডেট আপোনালোকৰ 31 জানুৱাৰী দিয়া আছে আজি 3 নম্বৰ যেটো ভ্যাকেন্সি হেতু হল আপোনালোকৰ স্কুল এখনৰ পৰা আহিছে উইজডম পাব্লিক স্কুল মিৰ্জা ইয়াতে আপোনালোকৰ মন্টেছৰী টিচাৰ পিআৰটি আৰু টিজিটি টিচাৰ বিচাৰা হৈছে ফৰ অল সাবজেক্ট যিমান কিটা সাবজেক্ট আছে গোটেইবিলাক সাবজেক্টৰ কাৰণে বিচাৰা হৈছে আৰু কোৱালিফিকেশন ইয়াতে পিআৰটিৰ কাৰণে আপোনালোকৰ মাস্টাৰ্স থাকিলে হ'ব লগতে বিএড হলে হ'ব আৰু টিজিটিৰ কাৰণে গ্ৰেজুৱেচনৰ লগত বিএড নহলে ডিএলএড হলে হ'ব ইয়াত দিয়াই আছে সব মেনশন কৰা আছে তাৰ লগতে আপোনালোকৰ এইখন স্কুলৰ পৰাই আপোনালোকৰ ফ্ৰন্ট অফিস এক্সিকিউটিভৰো ভ্যাকেন্সি মুকলি হৈছে তো এটো আপোনালোকৰ এডমিশন ডিপাৰ্টমেন্টৰ হ'ব কোৱালিফিকেশন ইয়াতে গ্ৰেজুৱেচন হলে হ'ব তাৰ লগত আপোনালোকৰ কমিউনিকেশন স্কিলটো ভাল হ'ব লাগিব কমিউনিকেশন স্কিল ভাল হ'ব লাগিব তাৰ পিছৰ পোষ্টটো হল আপোনালোকৰ একাউন্টেন্ট আৰু এটোৰ কাৰণে আপোনালোকৰ বিকম নহলে এমকম হলে হ'ব আৰু তাৰ লগতে আপোনালোকৰ টেলি এপ্লিকেশন টেলি সফটওয়্যাৰ ভালকে জানিব লাগিব টেলি প্ৰাইম আৰু টেলি ERP 9ত একাউন্টছৰ কামখিনি ভালকে কৰিব পাৰিব লাগিব সো এপ্লাই কৰিব খুজিলে আপোনালোকৰ ইয়াতে মেইল দিয়া আছে আৰু ফোন নম্বৰো দিয়া আছে যেনেকৈ বিচাৰে আপোনালোকে এপ্লাই কৰি ল'ব আৰু কিবা খুদিব লগা থাকিলে মোবাইল নম্বৰটোত কল কৰি ল'ব আৰু ইয়াৰে লাষ্ট ডেট হ'ব এপ্লাই কৰাৰ আপোনালোকৰ 31 জানুৱাৰী সো আজিৰ পিছৰ যেটো ভ্যাকেন্সি হেতু হল আপোনালোকৰ ইউনাইটেড ইঞ্জিনিয়াৰ্স এলায়েন্স প্ৰাইভেট লিমিটেডৰ পৰা আহিছে এটো আপোনালোকৰ যেটো পোষ্ট মুকলি হৈছে হেতু হল আপোনালোকৰ সিনিয়ৰ একাউন্টেন্ট এটোৰ কাৰণে আপোনালোকৰ বিকম নহলে এমকম হলে হ'ব কোৱালিফিকেশন আৰু তাৰ লগত 3 বছৰৰ পৰা 5 বছৰ আপোনালোকৰ একাউন্টছত এক্সপেৰিয়েন্স লাগিব জিএসটি ইনকাম টেক্স পিএফ ইএসআই ৰ কাম জানিব লাগিব আৰু মেইল দিয়া আছে মেইলত বায়োডাটা পঠাব আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 1 ফেব্ৰুৱাৰী আজিৰ পিছৰ যেটো ভ্যাকেন্সি এটো আপোনালোকৰ এডুকেশন ইনষ্টিটিউট এটাৰ পৰা আহিছে ইয়াতে আপোনালোকৰ ৰিসোৰ্স পাৰ্সন পোষ্ট হয় এটো
for all over Assam from agricultural background. TOT certificate holder will be preferred. Etu TOT certificate মানে কি এটো এই বিষয়ে মই নাজানো তো যিসকলে যাৰ TOT certificate আছে তেওঁলোকে গম পাব এটো কি হয় তো তেওঁলোকে এপ্লাই কৰি ল'ব এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল দিয়া আছে কন্টাক্ট নম্বৰো দিয়া আছে আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 1 ফেব্ৰুৱাৰী আজিৰ পিছৰ যেটো ভ্যাকেন্সি হেতু আপোনালোকৰ ফাৰ্মা কোম্পানী এটাৰ পৰা আহিছে এটোৰ যেটো আপোনালোকৰ পোষ্ট হয় মেডিকেল ৰিপ্ৰেজেন্টেটিভ তিনচুকীয়া হেডকোৱাৰ্টাৰৰ পৰা আহিছে experience candidate preferable বুলি দিয়া আছে experience নহলেও হ'ব যদি আছে তেতিয়া হলে আগত প্ৰিফাৰেন্স দিব আৰু ইয়াতে আপোনালোকৰ বয়সৰ কোনো সীমা নাই দিয়া আছে সব এজ নোভাৰ কন্টাক্ট নম্বৰ দিয়া আছে আপোনালোকে মোবাইল নম্বৰত কন্টাক্ট কৰি এপ্লাই কৰি ল'ব লাষ্ট ডেট হ'ব ইয়াৰে আপোনালোকৰ 31 জানুৱাৰী আজি পিছৰ যেটো ভ্যাকেন্সি হেতু হল আপোনালোকৰ শিলপুখুৰীৰ পৰা আহিছে কোচিং ইনষ্টিটিউট এটাৰ পৰা আহিছে শিলপুখুৰী গুৱাহাটী আপোনালোকৰ জিওগ্ৰাফি আৰু ইকনমিক্সৰ ফেকাল্টি বিচৰা হৈছে qualification ইয়াতে মাস্টার্স নহলে গ্ৰেজুৱেট হলে হ'ব লাগে ইয়াতে মেনশন কৰা নাই qualification তথাপি আপোনালোকে কল কৰি ল'ব কল কৰি এবাৰ খুদি ল'ব আপোনালোকৰ ডিটেইলছ খিনি দি দিব তেওঁলোকে আজিৰ যেটো পিছৰ ভ্যাকেন্সি হেতু হল আপোনালোকৰ শপিং মল এটাৰ পৰা আহিছে হোম ফাৰ্নিচিং শপিং মল ইয়াতে আপোনালোকৰ যেটো পোষ্ট হয় হেতু ফিমেল সেলস মেনেজাৰৰ পোষ্ট হয় আৰু qualification ইয়াতে গ্ৰেজুৱেচন বা তাৰ এবভ হলে হৈ যাব আৰু লগত যেহেতু ম্যানেজাৰ পোষ্ট হয় এক্সপেৰিয়েন্স তো লাগিব ইয়াত দিয়া আছে স্যালাৰি নো বাৰ ফৰ এক্সপেৰিয়েন্স ক্যান্ডিডেট যাৰ এক্সপেৰিয়েন্স বেছি হ'ব তাক স্যালাৰি বেছি দিব আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ WhatsApp নম্বৰ দিয়া আছে WhatsAppত বায়োডাটা পঠিয়াব আৰু লাষ্ট ডেট হৈছে ইয়াৰে 31 জানুৱাৰী আজিৰ যেটো পিছৰ ভ্যাকেন্সি হল আপোনালোকৰ দিল্লী পাব্লিক সেকেন্ডাৰী স্কুলৰ পৰা আহিছে লোকেশন হ'ব নলবাৰী আৰু ইয়াতে দিয়া আছে আৰ্জেন্ট ৰিকোয়াৰমেন্ট অফ টিচাৰ্স ফৰ দা পোষ্ট অফ ম্যাথমেটিক্স সায়েন্স হিন্দি ফিজিক্যাল এডুকেশন এন্ড মাদাৰ টিচাৰ এইকিটা সাবজেক্টৰ কাৰণে আপোনালোকৰ ইয়াতে পোষ্ট মুকলি হৈছে আপোনালোকৰ ক্যান্ডিডেট মাস্ট হ্যাভ ইংলিশ ল্যাঙ্গুৱেজ ফ্লুয়েন্সি এন্ড এক্সপেৰিয়েন্স আপোনালোকৰ ইংলিশ ল্যাঙ্গুৱেজ ভালকে জানিব লাগিব আৰু এক্সপেৰিয়েন্স থকা হ'ব লাগিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ মোবাইল নম্বৰো দিয়া আছে মেইলও দিয়া আছে তো সোনকালে এপ্লাই কৰি ল'ব আৰু আপোনালোকৰ যদি আপোনালোকে সিলেক্ট হয় তেতিয়া হলে ইমিডিয়েট জয়েন কৰিব লাগিব আৰু স্যালাৰি হ্যান্ডসাম স্যালাৰি মানে ভালে হ'ব আপোনালোকৰ স্যালাৰি দিয়া আছে সো কোনো লাষ্ট ডেট মেনশন কৰা নাই যিমান পাৰে জলদি এপ্লাই কৰি ল'ব সো আজিৰ পিছৰ যেটো ভ্যাকেন্সি হেতু আপোনালোকৰ টাটা কমাৰ্শিয়াল ভেহিকল ডিলাৰৰ পৰা আহিছে লোকেশন হ'ব গুৱাহাটী ইয়াতে যিমান কিটা পোষ্ট মুকলিছে গুটেই কিটা পোষ্টত আপোনালোকৰ মিনিমাম 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব তো মই পোষ্ট কিটা দেখুৱাই গৈছো একফালৰ পৰা প্ৰথম যেটো পোষ্ট হয় এটো সুপাৰভাইজাৰৰ পোষ্ট হয় ইয়াত আপোনালোকৰ কোৱালিফিকেশন লাগিব ডিপ্লোমা ইন অটোমোবাইল বা মেকানিক্যাল ইঞ্জিনিয়াৰিংত ডিপ্লোমা লাগিব 2 নম্বৰ পোষ্ট হৈছে টেকনিশিয়ান এটোৰ কাৰণে আপোনালোকৰ ITI পাস হলে হ'ল ইয়াত দিয়া আছে সক ITI পাস কৰা হলে হ'ব 3 নম্বৰ পোষ্ট হৈছে আপোনালোকৰ স্পেয়াৰ পাৰ্টস এক্সিকিউটিভ গ্ৰেজুৱেচন হলে হ'ব 4 নম্বৰটো সিভিল সুপাৰভাইজাৰ ইলেক্ট্ৰিচিয়ান সিকিউৰিটি পাৰ্সনেল সিকিউৰিটি ইনচাৰ্জ এইকিটা পোষ্টৰ কাৰণে আপোনালোকৰ ক্লাছ 10 পাস হলে হ'ব লাগে মোৰ মতে তথাপিও মই শিওৰ নহয় ইয়াতে যেহেতু মেনশন কৰা নাই কোৱালিফিকেশনটো 5 নম্বৰটো আপোনালোকৰ সেলস মেনেজাৰ কোৱালিফিকেশন গ্ৰেজুৱেচন হলে হ'ল 6 নম্বৰটো এডমিন মেনেজাৰ কোৱালিফিকেশন ইয়াতে MBA নহলে গ্ৰেজুৱেট হলে হ'ব 7 নম্বৰটো হ'ব আপোনালোকৰ বডি শপ মেনেজাৰ ইয়াতে আপোনালোকৰ গ্ৰেজুৱেচনৰ লগতে এক্সপেৰিয়েন্স থাকিব লাগিব আপোনালোকৰ অটোমোবাইল বডি শপত 8 নম্বৰটো ইন্সুৰেন্স কোঅৰ্ডিনেটৰ ইয়াতেও আপোনালোকৰ কোৱালিফিকেশন গ্ৰেজুৱেট হলে হ'ল 9 নম্বৰটো সিস্টেম এডমিনিষ্ট্ৰেটৰ কোৱালিফিকেশন MCA বা BSc IT হলে হ'ব 10 নম্বৰটো আপোনালোকৰ CCTV অপাৰেটৰ এটোৰ কাৰণে ক্লাছ 10 পাস হলে হৈ যাব আৰু যদি CCTV ৰ কামখিনি আপোনালোকে জানে তেতিয়া হলে হ'ব এপ্লাই কৰিব পাৰিব 11 নম্বৰ পোষ্টটো আপোনালোকৰ কোম্পানী সেক্ৰেটাৰী বা কষ্ট এণ্ড মেনেজমেন্ট একাউন্টেন্ট যদি আপোনালোকৰ ডিগ্ৰী আছে তেতিয়া হলে এপ্লাই কৰিব পাৰিব এটো একাউন্টছৰ কাৰণে হ'ব ফাইনান্স অফিচাৰৰ কাৰণে হয় এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল দিয়া আছে মেইলত বায়োডাটা কৰিব পঠাব নহলে বা আপোনালোকে কল কৰি ল'ব এই নম্বৰো দিয়া আছে লাষ্ট ডেট হ'ব ইয়াৰে আপোনালোকৰ ফেব্ৰুৱাৰী 1 তাৰিখ সো আজিৰ পিছৰ যেটো ভ্যাকেন্সি হেতু হল আপোনালোকৰ ডিস্ট্ৰিবিউটৰ অফ এন এয়াৰ কম্প্ৰেছৰ MNC ৰ পৰা আহিছে মাল্টিনেশনাল কোম্পানী হয় এটো ইয়াতে যিকিটা পোষ্ট মুকলি হৈছে হেকিটা হল 1 নম্বৰটো হল সাৰ্ভিস ইঞ্জিনিয়াৰ দুটা পোষ্ট আছে লোকেশন হ'ব আপোনালোকৰ গুৱাহাটী ওয়ার্ক লোকেশন গুৱাহাটী হ'ব কোৱালিফিকেশন কি লাগিব সব ইয়াতে দিয়া আছে ডিপ্লোমা অর ব্যাচেলর অফ ইঞ্জিনিয়ারিং ইন এনি স্ট্রিম আপোনালোকে যিকোনো ব্ৰাঞ্চত ইঞ্জিনিয়াৰিং কৰা হলে হ'ল লগতে আপোনালোকৰ এক্সপেৰিয়েন্স ইন সাৰ্ভিস অফ এয়াৰ কম্প্ৰেছৰ উইল বি প্ৰিফাৰ্ড যদি এক্সপেৰিয়েন্স আছে প্ৰিফাৰেন্স দিব আৰু যদি নাই ফ্ৰেছাৰ হয় তথাপি এপ্লাই কৰিব পাৰিব 2 নম্বৰটো হল আপোনালোকৰ সেলস ইঞ্জিনিয়াৰ তিনিটা পোষ্ট আছে ইয়াত লোকেশন ইয়াতে আপোনালোকৰ গুৱাহাটী হ'ব
গুৱাহাটী এণ্ড ডিব্ৰুগড় যোৰহাট তিনিটা লোকেশ্যন আছে কোৱালিফিকেশ্যন কি লাগিব চাওক ডিপ্ল'মা অৰ বেচেলৰ অফ ইঞ্জিনিয়াৰিং ইন এনি ষ্ট্ৰীম ওপৰটোৰ নিচিনা একেই হয় আপোনালোকৰ যিকোনো ষ্ট্ৰীমত যিকোনো ব্ৰাঞ্চত আপোনালোকৰ ইঞ্জিনিয়াৰিং কৰা হ'লে হ'ল আৰু লগতে আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ আছে চেলছ অফ ইণ্ডাষ্ট্ৰিয়েল কনজিউমেবলছ উইল বি প্ৰিফাৰ্ড আপোনালোকক প্ৰিফাৰেঞ্চ দিব আৰু আপোনালোকৰ চেলাৰী এণ্ড আদাৰ পাৰ্কছ উইল বি বেষ্ট এজ পাৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ডছ এইখিনি আপোনালোকৰ চেলাৰী ভালে হ'ব এপ্লাই কৰিব খুজিলে আপোনালোকৰ ইয়াতে যিটো মেইল দি আছে এই মেইলত আপোনালোকে বায়'ডাটাখন পঠিয়াই দিব আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 31 জানুৱাৰী আজিৰ যিটো পিছৰ ভেকেঞ্চি সেইটো হ'ল আপোনালোকৰ এইটো আপোনালোকৰ এইটো ক'ৰ পৰা আহিছে এইটো দিয়ে মেনশ্যন কৰা নাই কোম্পানী হয় নে কি হয় নাজানো কিন্তু ইয়াতে যিকেইটা পোষ্ট মুকলি হৈছে ইয়াতে আপোনালোকে 1 নম্বৰটো একাউণ্টেণ্ট কোৱালিফিকেশ্যন বিকম নহ'লে এমকম লাগিব আৰু 2 নম্বৰটো MIS এক্সিকিউটিভ বেক অফিচৰ কাৰণে হয় গ্ৰেজুৱেশ্যন হ'লে হ'ব মেল ফিমেল দুটাই এপ্লাই কৰিব পাৰে 3 নম্বৰটো আপোনালোকৰ প্ৰজেক্ট মেনেজাৰ এইটো কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব এডুকেশ্যন আৰু স্কিল ডেভেলপমেণ্ট ছেক্টৰত আগতে কাম কৰা এক্সপিৰিয়েঞ্চ লাগিব কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ব ফ্ৰণ্ট অফিচ এক্সিকিউটিভৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেট হ'লে হ'ল আৰু একাডেমিক কাউন্সিলৰৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ লগতে কমিউনিকেশ্যন স্কিল ভাল হ'লে হ'ব ক্ৰিয়েটিভ এণ্ড ডিজাইন এক্সপাৰ্টছৰ কাৰণে আপোনালোকৰ ডিজিটেল এইটো পোষ্টৰ কাৰণে আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ লগতে ডিজিটেল যিখিনি ধৰি লওক ফটোশ্বপ ইউজ কৰিব জানিব লাগিব কৰেল ৰ এইবিলাক জানিব লাগিব আপোনালোকে PR মেনেজাৰৰ কাৰণে আপোনালোকৰ PR মেনেজাৰ এইটো আপোনালোকৰ ডিজিটেল এণ্ড ছ'চিয়েল মিডিয়া ডিপাৰ্টমেণ্টৰ কাৰণে হয় চ' আপোনালোকৰ গোটেইকেইটা পোষ্টতে এপ্লাই কৰিবৰ কাৰণে মিনিমাম 2 years এক্সপিৰিয়েঞ্চ লাগিব যিকোনো অৰ্গেনাইজেশ্যন হওক বা গভৰ্ণমেণ্ট এণ্ড PSU ছাৰ্ভিচ ট্ৰেইনিং চেণ্টাৰ হওক আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিলে এপ্লাই কৰিব পাৰিব আৰু কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে ইয়াত দিয়া আছে লিকুইডেটিভ চেলাৰী ভাল হয় এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে মোবাইল নম্বৰ দিয়া আছে মোবাইল নম্বৰত কল কৰি ল'ব কিবা যদি কোৱালিফিকেশ্যন ৰিলেটেড বা কিবা যদি ডাউট থাকে সুধিব আৰু এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইলত বায়'ডাটা পঠিয়াই দিব আজিৰ যিটো পিছৰ ভেকেঞ্চি সেইটো হ'ল আপোনালোকৰ স্পাইচ ইণ্ডাষ্ট্ৰিৰ পৰা আহিছে ছয়গাঁও কামৰূপ ৰুৰেল যিটো পোষ্ট মুকলি হৈছে সেইটো হ'ল আপোনালোকৰ একাউণ্টেণ্ট কোৱালিফিকেশ্যন বিকম নহ'লে এমকম হ'লে হ'ব তাৰ লগতে আপোনালোকৰ 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব SAP আৰু টেলি ছফ্টৱেৰত কাম কৰা লগতে এক্সেলো জানিব লাগিব চেলাৰী নেগোচিয়েবল হ'ব ফৰ ৰাইট কেণ্ডিডেট কাৰোবাৰ যদি এক্সপিৰিয়েঞ্চ বেছি আছে চেলাৰী ভাল হ'ব এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে মেইল দিয়া আছে মেইলত বায়'ডাটা পঠিয়াব আৰু কণ্টেক্ট নম্বৰো দিয়া আছে কিবা থাকিলে কল কৰি ল'ব আজিৰ পিছৰ যিটো ভেকেঞ্চি সেইটো আপোনালোকৰ পশ্চিম বৰাগাঁও ৰক ক্ৰাছাৰ কোম্পানী এটাৰ পৰা আহিছে গুৱাহাটী ইয়াতে যিটো পোষ্ট মুকলি হৈছে চেলছ মেনেজাৰ আৰু চেলছ অফিচাৰৰ পোষ্ট হয় এইটোৰ পোষ্টৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ লগতে আপোনালোকৰ 3 পৰা 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু চেলাৰী আপোনালোকৰ পাৰ এনাম 3 to 5 লাখ দিয়া আছে পাৰ এনাম আৰু লগতে ইনচেন্টিভ থাকিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে মেইল দিয়া আছে মেইলত বায়'ডাটা পঠিয়াব আৰু ইয়াতে টেলিফোন নম্বৰ দিয়া আছে কিবা কনফিউজন থাকিলে ফোন কৰি ল'ব ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ ফেব্ৰুৱাৰী 2 তাৰিখ আজিৰ পিছৰ যিটো ভেকেঞ্চি সেইটো আপোনালোকৰ হস্পিটেল এখনৰ পৰা আহিছে ডিব্ৰুগড় যিটো পোষ্ট মুকলি হৈছে এইটো হ'ল ছিনিয়ৰ মেনেজাৰ HR ডিপাৰ্টমেণ্ট হিউমেন ৰিচোৰ্চ ডিপাৰ্টমেণ্ট কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ PG বা MBA থাকিব লাগিব আপোনালোকৰ HR ব্ৰাঞ্চত আৰু আপোনালোকৰ অকল HR ব্ৰাঞ্চত PG নহ'লে MBA থাকিলেহে এপ্লাই কৰিব পাৰিব নহ'লে নোৱাৰিব আৰু যদি আগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে সেইটো আপোনালোকৰ এটা এডেড এডভান্টেজ হ'ব দিয়া আছে এপ্লাই কৰিব খুজিলে ইয়াতে হোৱাটছআপ নম্বৰ দিয়া আছে হোৱাটছআপত বায়'ডাটা পঠিয়াই দিব আজিৰ পিছৰ যিটো ভেকেঞ্চি সেইটো হ'ল আপোনালোকৰ প্ৰজ্ঞা একাডেমি এই জুনিয়ৰ কলেজ এট বাইহাটা চাৰিআলি কামৰূপ ৰুৰেল আছামৰ পৰা আহিছে ইয়াতে আপোনালোকৰ টিচাৰৰ পোষ্ট মুকলি হৈছে আৰ্টছ ষ্ট্ৰীমৰ কাৰণে কোনকেইটা ছাবজেক্টৰ পোষ্ট মুকলি হৈছে চাওক পলিটিকেল চায়েন্স লজিক এণ্ড ফিলচফি এডুকেশ্যন ইকনমিক্স ইংলিছ আছামিজ আৰু এন্থ্ৰপলজি আৰ্টছ ষ্ট্ৰীমৰ কাৰণে এইকেইটা ছাবজেক্টৰ পোষ্ট মুকলি হৈছে এইকেইটা ছাবজেক্টত আৰু ছায়েন্সৰ কাৰণে আপোনালোকৰ কেমেষ্ট্ৰি ফিজিক্স বটানী জুলজি আৰু মেথছ এইকেইটা ছাবজেক্টৰ কাৰণে পোষ্ট ওলাইছে আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চ ইন নেট JEE কোচিং ডিজাইৰেবল ফৰ ছায়েন্স ছাবজেক্টছ যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপোনালোকৰ আগতে প্ৰিফাৰেঞ্চ দিব আৰু যদি নাই তেতিয়াহ'লেও হয়তো ফ্ৰেছাৰো হয়তো এপ্লাই কৰিব পাৰিব
এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে কণ্টেক্ট নম্বৰ দিয়া আছে কণ্টেক্ট নম্বৰত আপোনালোকে কল কৰি ল'ব আৰু যদি বায়োডাটা হোৱাটছআপ কৰিব মেইল কৰিব খোজে তো মেইলত পঠাই দিব এইটো মেইল দিয়া আছে আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 31 জানুৱাৰী আজিৰ পিছৰ যিটো ভেকেন্সি সেইটো আপোনালোকৰ টিচাৰৰ পোষ্ট হয় এইটো আপোনালোকৰ বিএড থাকিলে হ'ল আৰু মন্টেছৰী ট্ৰেইন হ'লে হ'ব লোকেশ্যন দিয়া আছে জু ৰোড 6 মাইল আৰু বেলতলা তিনিটা লোকেশ্যন দিয়া আছে সাবজেক্ট চাওক কোনকেইটা সাবজেক্টৰ কাৰণে আপোনালোকৰ ভেকেন্সি ওলাইছে চাওক ইংলিছৰ কাৰণে আপোনালোকৰ ইভিএছ আৰু কম্পিউটাৰৰ কাৰণে এই তিনিটা সাবজেক্টৰ কাৰণে ওলাইছে আপোনালোকে কন্টেক্ট কৰি ল'ব ইয়াতে কন্টেক্ট নম্বৰ দিয়া আছে কন্টেক্ট কৰিলে বাকি আপোনালোকৰ ইন্টাৰভিউৰ লোকেশ্যনটো জনাই দিব আৰু ইন্টাৰভিউ ডেটটো জনাই দিব তেওঁলোকে আজিৰ পিছৰ যিটো ভেকেন্সি সেইটো হ'ল আপোনালোকৰ সিইচিৰ পৰা আহিছে কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ লংকা লোকেশ্যন 1 নম্বৰ পোষ্ট হৈছে কাউন্সিলৰ ইয়াতে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন থাকিলে হ'ব 2 নম্বৰটো স্পোকেন ইংলিছ ইয়াতো আপোনালোকৰ বিএ নহলে এমএ যদি ইংলিছত আছে তেতিয়াহলে এপ্লাই কৰিব পাৰিব লগতে ইংলিছ ফ্লুৱেন্ট হ'ব লাগিব 3 নম্বৰটো সফটৱেৰ ফেকাল্টি এটোৰ কাৰণে আপোনালোকৰ 1 ইয়াৰ কম্পিউটাৰ ডিপ্লোমা লাগিব আপোনালোকৰ এডিসিএ নহলে পিজিডিসিএ লাগিব তাৰ লগত গ্ৰেজুৱেশ্যন থাকিলে হ'ব আৰু এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইলো দিয়া আছে মোবাইল নম্বৰো দিয়া আছে আপোনালোকে যেনেকৈ বিচাৰে এপ্লাই কৰিব ল'ব লাষ্ট ডেট হৈছে আপোনালোকৰ ইয়াৰে 31 জানুৱাৰী তো আজিৰ পিছৰ ভেকেন্সিটো লাগবাৰো পিছৰ ভেকেন্সিটো আপোনালোকৰ হোন কোচিং ইনষ্টিটিউটৰ পৰা আহিছে ইয়াতো আপোনালোকৰ ফেকাল্টি পোষ্ট হয় এটো আপোনালোকৰ সাবজেক্ট কিটা চাওক বায়োলজি কেমিষ্ট্ৰি ফিজিক্স ম্যাথমেটিক্স আৰু টেলি কাউন্সিলৰৰ পোষ্ট হয় এক্সপেৰিয়েন্স ক্যান্ডিডেটক আগতে প্ৰিফাৰেন্স দিব আৰু এক্সপেৰিয়েন্স নহলে যদি আপোনালোকে ফ্ৰেছাৰ হয় তেতিয়াও এপ্লাই কৰিব পাৰিব আপোনালোকে যদি এপ্লাই কৰিব খোজে ইয়াতে যিটো মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াব বা আপোনালোকৰ কিবা খুদিব লগা থাকিলে কল কৰি ল'ব মোবাইল নম্বৰ দিয়া আছে আৰু লাষ্ট ডেট হ'ব ইয়াৰে আপোনালোকৰ 31 জানুৱাৰী আজিৰ পিছৰ যিটো ভেকেন্সি হেতু আপোনালোকৰ ৰিয়েল এষ্টেট কনসালটেন্সি ফাৰ্ম এখনৰ পৰা আহিছে ইয়াৰে পোষ্টটো হৈছে আপোনালোকৰ ফিল্ড এক্সিকিউটিভ ইয়াতে ক্লাছ 12 পাছ হলে হৈ যাব আপোনালোকৰ হায়াৰ সেকেন্ডাৰী পাছ হলে হ'ব আৰু ফিল্ড এক্সিকিউটিভ হয় যেহেতু ইয়াতে ফিমেল এপ্লাই নকৰিব অকল মেইলৰ কাৰণে হয় আৰু লগতে যদি আপোনালোকৰ বাইক নহলে স্কুটি আছে তেতিয়াহলে এপ্লাই কৰিব পাৰে এপ্লিকেশন ফিজ নাই কোনো ধৰণৰ আপোনালোকৰ মোবাইল নম্বৰ দিয়া আছে এই নম্বৰটোত কল কৰি ল'ব আপোনালোকৰ ইন্টাৰভিউ লোকেশ্যন আৰু ইন্টাৰভিউ ডেটটো আপোনালোকে জনাই দিব আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 30 জানুৱাৰী আজিৰ পিছৰ যিটো ভেকেন্সি হেতু হ'ল আপোনালোকৰ হায়াৰিং মাল্টিপল টেলিকলিং এক্সিকিউটিভ আপোনাক টেলিকলাৰ ভেকেন্সি হয় এটোৰ কাৰণে আপোনালোকৰ ফ্লুৱেন্ট হ'ব লাগিব এছএমইজ আৰু হিন্দী এই দুটা ল্যাঙ্গুৱেজ আপোনালোকৰ বিশেষকে ভালকে ক'ব জানিব লাগিব ইংলিশ ভালকে নাজানিলেও হ'ব ইয়াতে মই হেকানে এটো বস্তু ৰেড কালাৰত হাইলাইট কৰি দিছো চাওক বেসিক ইংলিশ ৰিকোয়াৰ্ড বুলি দিয়া আছে টেলিকলিংত আপোনালোকৰ বেছিভাগ জায়গাতে ইংলিশ ফ্লুৱেন্ট বিচাৰে কিন্তু ইয়াত আপোনালোকৰ ইংলিশটো ফ্লুৱেন্ট নহলেও হ'ব কিন্তু আপোনালোকে বেসিক ইংলিশ জানিব লাগিব এটলিষ্ট কোনোবাই যদি আপোনাক ইংলিশত কিবা কয় আপুনি বুজি পাই কিনে তাক ৰিপ্লাইটো হিন্দী নহলে এছএমএছত দিব পাৰিব লাগিব সো হিমানখিনি ইংলিশ জানিলে হ'ব আৰু যদি আপোনালোকৰ এক্সপেৰিয়েন্স আছে তেতিয়াহলে এপ্লাই কৰিব পাৰিব কিন্তু এটো ম্যান্ডেটৰি নহয় ইয়াত দিয়া আছে ফ্ৰেছাৰ্স আৰ অলসো ওয়েলকাম বুলি দিয়া আছে আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াব বা আপোনালোকৰ হোৱাটছআপ নম্বৰ দিয়া আছে এটো হোৱাটছআপ নম্বৰত আপোনালোকে বায়োডাটা হোৱাটছআপ কৰিব পাৰে আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ ফেব্ৰুৱাৰী 2 তাৰিখ আজিৰ যিটো পিছৰ ভেকেন্সি হেতু হ'ল আপোনালোকৰ সিভিল ইঞ্জিনিয়াৰৰ ভেকেন্সি হয়টো সিভিল ইঞ্জিনিয়াৰ বিচাৰাইছে যাৰ আপোনালোকৰ 5 বছৰ এক্সপেৰিয়েন্স আছে প্ৰিফাৰেবলি ওয়াৰ্কিং উইথ এনআৰ ৰেলৱে প্ৰজেক্টত যদি কাম কৰাৰ এক্সপেৰিয়েন্স আছে তেতিয়াহলে এপ্লাই কৰিব পাৰে স্যালাৰি নেগোশিয়েবল হ'ব তাৰ লগতে আপোনালোকৰ একমোডেশন আৰু ডিএ আৰু টিএ আপোনালোকক দিব কোম্পানী ফালৰ পৰা সো কন্টাক্ট নম্বৰ দিয়া আছে কল কৰি ল'ব আৰু মেইলো দিয়া আছে মেইলত আপোনালোকে বায়োডাটা পঠিয়াব সো আজি এইখিনিয়ে ভেকেন্সি আছিল আপোনালোকৰ ভিডিওটো যদি চাই ভাল লাগে এটা লাইক কৰি দিব হেকত আৰু এনে ধৰণৰ জবসমূহৰ আপডেট আপোনালোকে যদি সদায় পাই থাকিব বিচাৰে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো আজিলৈ এইখিনিয়ে আছিল ধন্যবাদ